বিটিআৰত যুদ্ধংদেহী ৰূপত কংগ্ৰেছ বড়োভূমিত শক্তি বৃদ্ধি কৰাত ব্যস্ত কংগ্ৰেছ শীঘ্ৰেই ৰাহুল গান্ধীৰ আগমন হ'ব বিটিআৰলৈ এফালে কংগ্ৰেছৰ আগ্ৰাসী ৰূপ আনফালে মুখ্যমন্ত্ৰী কেন্দ্ৰিক লবি কংগ্ৰেছত 2025ত বিজেপিয়ে অকলেই নামিব বড়োভূমি অধিকাৰ কৰিবলৈ মিত্ৰদল ইউপিপিএলক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ এক হক বিপিএফৰ সৈতে ইতিমধ্যেই দুয়োটা দলৰে মাজত অনুষ্ঠিত হৈছে কেইবালানিও বৈঠক ইয়াৰ মাজতে বিটিআৰক লৈ সিৰিয়াছ হৈছে কংগ্ৰেছ দল কোকৰাঝাৰত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে 2025ত বিটিআৰৰ অংক সলনি কৰাৰ লক্ষ্য কংগ্ৰেছৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ সাথে বিধায়ক জাকিৰ হুছেইন সিকদাৰে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতেই শক্তিশালী ৰণনীতি প্ৰস্তুত কৰে कांग्रेस पार्टी किस प्रकार से यहाँ पर काम करेगी किस प्रकार का काम उनसे अपेक्षित है किस प्रकार से उन्होंने कांग्रेस पार्टी का एजेंडा कांग्रेस पार्टी की विचारधारा को मंडल तक बूथ तक ले जाना है इसके ऊपर हम लोग आज बातचीत कर रहे हैं और आने वाले दिनों में मैंने उनसे कहा है कि हर महीने में मैं खुद यहाँ पर आऊँगा और हर महीने यहाँ पर डिस्ट्रिक्ट की एग्जीक्यूटिव मीटिंग में मैं पार्टिसिपेट करके खुद रिव्यू करूँगा पूरी दमखम के साथ भाग लेंगे पूरी ताकत के साथ चुनाव लड़ेंगे और अभी मैं वही कह रहा हूँ कि आने वाले समय में यहाँ पर जनवरी में 2025 की जनवरी के बाद हो सकता है यहाँ पर राहुल जी का भी टूर हो जाए সমান্তৰালকৈ মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা অব্যাহত আছে কংগ্ৰেছত 2026ত যদিহে কংগ্ৰেছৰ চৰকাৰ গঠন হয় তেতিয়াহলে কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী এই সন্দৰ্ভত বিজেপি বিধায়ক সুশান্ত বৰগোহাঁইৰ কটাক্ষ কংগ্ৰেছত আলোচনা কেৱল মুখ্যমন্ত্ৰী কেন্দ্ৰিকেই হয় সভাপতিৰ এটা লবি আৰু গৌৰৱৰ আন এটা লবি কংগ্ৰেছত সৰকাৰ কেন্দ্ৰিক আলোচনাবিলাক নহয় সৰকাৰ কেনেকৈ গঠন হ'ব মুখ্যমন্ত্ৰী কেন্দ্ৰিক আলোচনাবিলাক হয় আৰু এই মুখ্যমন্ত্ৰী কেন্দ্ৰিক আলোচনাবিলাক এনেও স্বাভাৱিক আছিলে আৰু এই স্বাভাৱিক আলোচনাত এখিনিয়ে ভাগ লৈছে এখিনিয়ে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পক্ষে ভাগ লৈছে এখিনিয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পক্ষে ভাগ লৈছে আৰু বহুতে নিজৰ মনত আশা পুহি আছে যিসকলে মুখ্যমন্ত্ৰী হ'বলৈ তেখেতসকলৰ তাত ভাগ ল'ব এইটো এটা চিৰাচৰিত এটা চৰিত্ৰ আৰু কংগ্ৰেছ দলত মুখ্যমন্ত্ৰী কেন্দ্ৰিক আলোচনা এই প্ৰথম নহয় ইয়াৰ আগতেও বহুবাৰ আলোচনা হৈ থাকে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী বা ৰাইজে কাক দিয়ে জনাদেশ সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব কিন্তু বিটিআৰ দখলত কংগ্ৰেছে সাফল্য লাভ কৰিব নে নকৰে সেয়াও সময়হে ক'ব কোকৰাঝাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দানসৰাম বসুমতাৰীৰ সৈতে ৰবিৰাম বৰগয়াৰীৰ সহযোগত জবা দাসৰ ৰিপৰ্ট MKTV+ গুৱাহাটী